নমস্কাৰ বন্ধু বান্ধৱীসকল আজি পুনৰ এটা নতুন বিষয়লৈ আহিছো আৰু বিষয়টো হৈছে ডাম্পিং গ্ৰাউণ্ড। ইতিমধ্যে ডাম্পিং গ্ৰাউণ্ড আমাৰ ভাৰতবৰ্ষৰ যিসমূহ বৃহৎ চহৰ মেট্ৰ' চিটি সেই চিটিসমূহত ইতিমধ্যে আৱৰ্জনাই এক বিপদৰ যে আশংকা ইতিমধ্যে নুই কৰিব নোৱাৰি বৃহত্তৰ চহৰখনৰ মাজত এটা আশংকা ইতিমধ্যে বৃদ্ধি পাবলৈ লৈছে। সেয়া হৈছে ডাম্পিং গ্ৰাউণ্ড। আৰু এই ডাম্পিং গ্ৰাউণ্ডৰ যিসমূহ আশে-পাশে যিসমূহ ঠাই আছে তাক লৈ ইতিমধ্যে যে চৰকাৰ প্ৰশাসন চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু তাৰ বিষয়ে আজি গুৱাহাটী মহানগৰ আৰু ভাৰতবৰ্ষৰ বৃহৎ চহৰৰ যি ডাম্পিং গ্ৰাউণ্ড তাৰ কিছু কথা আপোনালোকৰ মাজত আজি আলোচনা কৰিম বুলি ভাবিছো। ইতিমধ্যে গুৱাহাটী মহানগৰৰ বৰ্তমানৰ ডাম্পিং গ্ৰাউণ্ড যিখন আছে বেলৰ আলি যি দীপৰ বিলৰ সমীপত আছে আৰু গুৱাহাটী পৌৰ নিগমে ইতিমধ্যে জিএমচিয়ে বৰ্তমানে বেৰ আলিয়ে অঞ্চলত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিছে যি দীপৰ বিলৰ সমীপত অৱস্থিত সেই স্থানখিনি। এই স্থানত মহানগৰীৰ আৱৰ্জনা নিষ্কাশন কৰা হৈছে, যাৰ ফলত দীপৰ বিল আৰু পামহি নদীৰ পৰিৱেশ প্ৰদূষিত হৈ পৰা পৰিলক্ষিত হৈছে। এই প্ৰদূষণৰ বাবে অঞ্চলটোৰ লোকসকলৰ লগতে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰা পৰিলক্ষিত হৈছে। স্থানীয় ৰাইজ আৰু স্বাস্থ্য লগতে জীৱন সম্পত্তিৰ ওপৰতো ভাবুকি স্বৰূপ হৈ পৰা পৰিলক্ষিত হৈছে। স্থানীয় ৰাইজৰ বাসস্থান ডাম্পিং গ্ৰাউণ্ডৰ ওচৰত পামহি, কাৰ্বিপাৰা, ঢল বামা, মইনা খৰাং, কৰচুক, পশ্চিম বাৰাগাঁও, পূব বাৰাগাঁও, মাঘুৱাপাৰা, মিকিৰপাৰা আদি গাঁওসমূহ অৱস্থিত। এই অঞ্চলসমূহত হাজাৰ স্থানীয় ৰাইজে বসবাস কৰে। ডাম্পিং গ্ৰাউণ্ডৰ কাৰ্যকলাপৰ ফলত ইয়াৰ ৰাইজৰ স্বাস্থ্য, পানী আৰু পৰিৱেশৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰা পৰিলক্ষিত হৈছে। স্থানীয় ৰাইজে বহু আন্দোলন আৰু ধৰ্ণা কাৰ্যসূচীও আয়োজন কৰিছিল, যাৰ উদ্দেশ্য আছিল ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ আৰু দীপৰ বিল সংৰক্ষণ কৰাৰ উদ্দেশ্য। পৰিৱেশ আৰু সামাজিক ইয়াত কি প্ৰভাৱ পৰিছে তাৰ বিষয়ে কিছু কথা আপোনালোকক জনাম বুলি ভাবিছো। দীপৰ বিলৰ প্ৰদূষণৰ ফলত ডাম্পিং যি গ্ৰাউণ্ড আছে তাৰ কাৰ্যকলাপৰ ফলত দীপৰ বিলৰ পানী বিষাক্ত হৈ পৰিছে, যাৰ ফলত বিলখনৰ জৈৱ বৈচিত্ৰ্য হ্ৰাস পাবলৈ লৈছে। স্থানীয় ৰাইজৰ স্বাস্থ্য সমস্যা, আৱৰ্জনাৰ পৰা নিৰ্গত হোৱা যি বিষাক্ত গেছ, দূষিত পানীৰ বাবে স্থানীয় ৰাইজৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। সামাজিক আন্দোলন স্থানীয় ৰাইজে ইয়াৰ ডাম্পিং গ্ৰাউণ্ড যি স্থানান্তৰ কৰাৰ বাবে দীপৰ বিলৰ সংৰক্ষণৰ দাবীত বহু আন্দোলন আৰু ধৰ্ণা কাৰ্যসূচী আয়োজন কৰিছিল যদিও তেওঁলোকে ফল লাভ কৰিবলৈ সক্ষম হোৱা নাই। গুৱাহাটী মহানগৰত বৰ্তমানে বেৰ আলি অঞ্চলত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা হৈছে, যি দীপৰ বিলৰ সমীপত অৱস্থিত। এই স্থানত আৱৰ্জনা নিষ্কাশন কৰাৰ বাবে চৰকাৰী পদক্ষেপ লগতে দীপৰ বিল আৰু পামহি নদীৰ পৰিৱেশ প্ৰদূষিত হৈ আছে। স্থানীয় ৰাইজে বিভিন্ন সময়ত নিজৰ স্বাস্থ্য আৰু জীৱন মানত প্ৰভাৱিত হৈ ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও কিন্তু তেওঁলোকে ফল লাভ কৰা নাই, যাৰ ফলত ইয়াত যি ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিছে তাত দিনক দিনে আৱৰ্জনা বৃদ্ধি পাবলৈ লৈছে। ইতিমধ্যে কিছুদিনৰ আগতে গুগলৰ এটা সমীক্ষাত আমি দেখিবলৈ পাইছিলো যে গুৱাহাটী মহানগৰখন বিশ্বৰ ভিতৰত আটাইতকৈ প্ৰদূষিত হোৱা এখন ঠাই হিচাপে। তো যা নহওক, এতিয়াও ভাৰতবৰ্ষত যি ডাম্পিং গ্ৰাউণ্ড, এই ডাম্পিং গ্ৰাউণ্ড যি ভাৰতবৰ্ষত কেনেধৰণৰ প্ৰভাৱ পেলাইছে বৃহৎ মেট্ৰ' চিটিসমূহত তাৰ কিছু কথা আপোনালোকৰ মাজত আজি আলোচনা কৰিম। আকৌ ভাৰতৰ বহুত ডাম্পিং গ্ৰাউণ্ড আছে, আৱৰ্জনা নিষ্কাশনৰ ক্ষেত্ৰ আছে, য'ত মহানগৰ আৰু ঠাইবোৰৰ পৰা সংগৃহীত আৱৰ্জনা সৃষ্টি কৰা হয়। এই স্থানবোৰৰ পৰিচালনা, পৰিৱেশত প্ৰভাৱ আৰু স্বাস্থ্যগত সমস্যা বিভিন্ন স্থানত ভিন্ন। এতিয়া আমাৰ ভাৰতৰ কেইবাখনো ডাম্পিং গ্ৰাউণ্ডৰ বিষয়ে আপোনালোকক অৱগত কৰিম। ভাৰতৰ উল্লেখযোগ্য ডাম্পিং গ্ৰাউণ্ড যিখন দেওনাৰ ডাম্পিং গ্ৰাউণ্ড, মুম্বাই বা মহাৰাষ্ট্ৰ। ভাৰতৰ আটাইতকৈ পুৰণি
আৰু ডাঙৰ ডাম্পিং গ্ৰাউণ্ড 1927 চনত ই মুম্বাইত স্থাপন কৰা হৈছিল। ইয়াত প্ৰতিদিনে 5,500 মেট্ৰিক টন আৱৰ্জনা সঞ্চিত হয়। চাওক কিমান এক ভয়াৱহ পৰিৱেশ তাত ইতিমধ্যে সৃষ্টি হৈছে। বহু বছৰ ধৰি ধোঁৱা আৰু বিষাক্ত গেছৰ বাবে পৰিৱেশ আৰু স্বাস্থ্যৰ সমস্যা সৃষ্টি হৈছে তাত বুলি নহয়, তাৰ যিসমূহ আশে পাশে অঞ্চল আছে সেই অঞ্চলসমূহত এতিয়া ৱেষ্ট টু এনাৰ্জি WTE এটা প্লান্ট তাতে নিৰ্মাণৰ কাম চলি আছে, যি 2025 চনৰ অক্টোবৰত সম্পূৰ্ণ হোৱাৰ আশা কৰিছে চৰকাৰে। সেয়া চৰকাৰে গম পাব। আৰু দ্বিতীয়টো হৈছে কুডুঙিয়াৰ ডাম্পিং গ্ৰাউণ্ড, চেন্নাই আৰু তামিলনাডুত। হয়তো মোৰ উচ্চাৰণ কৰোঁতে শব্দটো নিমিলাব পাৰে, আপোনালোকে মিলাই ল'ব। কুডুঙিয়াৰ যিটো ডাম্পিং গ্ৰাউণ্ড চেন্নাই অৰ্থাৎ তামিলনাডুত আছে। চেন্নাইৰ উত্তৰ অংশত অৱস্থিত 256 একৰ এলেকাত এই বিস্তৃত হৈ আছে এই কুডুঙিয়াৰ যিটো ডাম্পিং গ্ৰাউণ্ড। প্ৰায় 56 লাখ টন পুৰণি আৱৰ্জনা বা বৰ্জ্য লিগেচি ৱেষ্ট আছে তাত। 2023 চনত চেন্নাই কৰ্পৰেশ্যন বায়' মাইনিং প্ৰকল্প আৰম্ভ কৰিছে তাত, যাৰ দ্বাৰা বৰ্জ্য বা আৱৰ্জনা অপসাৰণ আৰু পুনৰ ব্যৱহাৰ কৰা হয়। আৰু আৰু ব্ৰহ্মপুৰম লেণ্ডফিল কোচি অৰ্থাৎ কেৰালাত অৱস্থিত এই ঠাইখিনি 2024 চনত স্থাপন আৰু ব্ৰহ্মপুৰম লেণ্ডফিল কোচি অৰ্থাৎ কেৰালাত অৱস্থিত আৰু 2004 চনতে স্থাপন কৰা হৈছিল। কোচি চহৰৰ প্ৰধান বৰ্জ্য অৰ্থাৎ আৱৰ্জনা নিষ্কাশনৰ এটা স্থান হিচাপে তাতে স্থাপন কৰা হৈছিল। প্ৰতিদিনে প্ৰায় 6,000 টন বৰ্জ্য তাতে সংগ্ৰহ কৰা হয়। বিভিন্ন চহৰখনৰ পৰা তাতে জমা কৰা হয়, যাৰ পৰা 100 টন জৈৱ সাৰ প্ৰস্তুত কৰা হয়। আমি নকওঁ যে তাত বেয়া কাম চলি আছে, কিন্তু কিছুমান ক্ষেত্ৰত চৰকাৰে ভাল ব্যৱহাৰৰ এটা বিকল্প ব্যৱস্থা তেওঁলোকে তাত কৰিছে। 2023 চনত বৃহৎ অগ্নিকাণ্ড তাতে সংঘটিত হৈছিল, যাৰ ফলত বিষাক্ত ধোঁৱাই চহৰখনক আৱৰি পেলাইছিল। সেয়া আমি নিউজ বা সংবাদ মাধ্যমত সেয়া দেখিবলৈ পাইছিলোঁ। আৰু এতিয়া আহোঁ 4 নম্বৰ জুৰিয়াৱালা ডাম্পিং গ্ৰাউণ্ড, পাঞ্চকুলা হাৰিয়ানা অৰ্থাৎ এইটো পাঞ্জাৱ বৰ্ড আছে। প্ৰতিদিনে প্ৰায় 40 টন বৰ্জ্য সঞ্চিত কৰা হয় তাত। নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল NGT-য়ে 2022 চনত পৰিৱেশ আইন উলংঘন কৰাৰ বাবে পাঞ্চকুলা আৰু কালকা পৌৰ সংস্থাক 10 কোটি টকাৰ জৰিমনা আৰোপ কৰিছে। চাওক তেওঁলোকৰ যি ব্যৱস্থা পৌৰসভাৰ, তেওঁলোকে এই 10 কোটি টকা জৰিমনা ভৰিব লগা হৈছিল, কাৰণ ইয়াত বহু লোকৰ জীৱন সম্পত্তি আৰু স্বাস্থ্যৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছিল বিভিন্ন ঠাইত। আৰু ধাপা ডাম্পিং গ্ৰাউণ্ড, এইখন হৈছে কলকাতা পশ্চিমবংগত। প্ৰতিদিনে প্ৰায় 4,000 টন বৰ্জ্য অৰ্থাৎ আৱৰ্জনা ইয়াত পেলোৱা হয়, কিন্তু কেৱল 525 টনহে ইয়াত যি জৈৱিক সাৰ প্ৰস্তুত কৰা হয়। কলকাতা পৌৰ নিগমে 180 একৰ এলেকা পুনৰুদ্ধাৰ কৰি বৰ্জ্য প্ৰস্তুতকৰণৰ প্লাণ্ট তাতে স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। এতিয়া আহোঁ 6 নম্বৰ আম্বেৰনাথ ডাম্পিং গ্ৰাউণ্ড, এইখন আছে মহাৰাষ্ট্ৰত। যে আৱৰ্জনা বা বৰ্জ্যৰ পৰা নিৰ্গত হোৱা দূষিত পানীয়ে নিকটৱৰ্তী ধান খেতিত প্ৰভাৱ পেলাইছে সেই অঞ্চলসমূহত। স্থানীয় বাসিন্দাসকলে বৰ্জ্য নিষ্কাশনৰ বাবে পৌৰ সংস্থাক অভিযোগ তাতে জনাইছিল। ইতিমধ্যে আমি ক'ব বিচাৰিছো যে সেই অঞ্চলৰ আশে পাশে থকা লোকসকলৰ বিভিন্ন পানীৰ লগতে স্বাস্থ্যৰো
ইতিমধ্যে ক্ষতি হোৱা পৰিলক্ষিত হৈছে ফাৰিদাবাদ ইণ্ডাষ্ট্ৰিয়েল সেক্টৰ 58 আৰু 59 অৰ্থাৎ হাৰিয়ানাত তাতেও এই বৰ্জ্য অৰ্থাৎ আৱৰ্জনা পেলোৱা ঠাই এই এলেকাত বহুতো শিল্প ইউনিটৰ বৰ্জ্য অনিয়মভাৱে সঞ্চিত কৰা হয় পানী আৰু মাটি প্ৰদূষণৰ আশংকা বৃদ্ধি পাবলৈ ধৰিছে এই পৰিৱেশ নিয়ন্ত্ৰণ বৰ্ডে বহুতো ইউনিটক নোটিছ জাৰি কৰিছিল ভাৰতৰ আচলতে যিসমূহ ডাম্পিং গ্ৰাউণ্ড পৰিচালনা বা আৱৰ্জনা অৰ্থাৎ বৰ্জ্য ব্যৱস্থাপনাৰ এটা গুৰুত্বপূৰ্ণ সমস্যা হৈ পৰিছে আমি প্ৰথমে কৈছো যে ভাৰতবৰ্ষত এই আৱৰ্জনা বা বৰ্জ্য নিষ্কাশনৰ ক্ষেত্ৰত এটা বৃহৎ সমস্যা সৃষ্টি হৈছে বহুতো স্থানত বায়ো মাইনিং ওয়েষ্ট টু এনাৰ্জি প্লান্ট আৰু পুনৰ ব্যৱহাৰৰ প্ৰকল্প ইতিমধ্যে আৰম্ভ কৰিছে যদিও এতিয়ালৈকে সফল হ'ব পৰা নাই এতিয়া এটা ভয়াবহ তথ্য ইয়াত আহিবলৈ লৈছে এই যিসমূহ ডাম্পিং গ্ৰাউণ্ড আছে ভাৰতবৰ্ষত তাত যিসকল লোকে ডাম্পিং গ্ৰাউণ্ডৰ ওপৰত যিসকলে বাস কৰে অথবা সেই অঞ্চলসমূহৰ যে আশে-পাশে যিসকল লোকে বাস কৰে তেওঁলোকৰ আয়ুস মিনিমাম 40 বছৰ লৈকে তেওঁলোকে জীয়াই থাকে মিনিমাম মানে অৰ্থাৎ মেক্সিমাম 40 বছৰ তেওঁলোকে তাত জীয়াই থাকে তেওঁলোকৰ আয়ুস ইমানে এনে ধৰণৰ ভয়াবহ তথ্য ইতিমধ্যে আহিবলৈ লৈছে আৰু এক তথ্য তাত যিসকল পিতৃ-মাতৃৰ অৰ্থাৎ গৰ্ভৱতী মহিলাসকলৰ যিসমূহ সন্তান বিকলাংগ হৈ জন্ম লোৱাৰো আশংকা এটা প্ৰকাশ কৰা হৈছে কিমান এটা ভয়াবহ তথ্য ইতিমধ্যে আমাৰ দেশখনৰ পৰা ইতিমধ্যে পাবলৈ লৈছে ইতিমধ্যে ৰাজ্য চৰকাৰে বিভিন্ন সময়ত শিশুৰ স্বাস্থ্যৰ প্ৰতি সজাগতা সৃষ্টি কৰিছে তেনে সময়ছোৱাত যিসমূহ লোক ডাম্পিং গ্ৰাউণ্ডৰ আশে-পাশে অৰ্থাৎ ডাম্পিং গ্ৰাউণ্ডৰ ওপৰত যিসকলে বসবাস কৰে ভাৰতবৰ্ষত সেই অঞ্চলৰ শিশুসকলৰ স্বাস্থ্য সমস্যা আৰু শিক্ষা বা খোৱা পানী এইসমূহ এক উদ্বেগজনকভাৱে প্ৰকাশ হোৱা পৰিলক্ষিত হৈছে তো বন্ধু বান্ধৱীসকল আজিৰ বিষয়টো ইমানেই আছিলে যদিহে কথাখিনি কিবা ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ